কৰি চাওঁ আহা 7.10 ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে 1/2 3/6 আৰু 6/12 ভগ্নাংশ কেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা তিনিটা ভগ্নাংশৰ বাবে তিনিটা বৃত্ত আঁকিব লাগিব এটা 2/1 ৰ বৃত্ত এটা 3/6 ৰ আৰু এটা 6/12 তাৰপিছত বৃত্ত তিনিটাক কেনেকৈ ভাগ কৰিবা 1/2 বা 2 ভাগৰে দুটা সমান ভাগ কৰিব লাগে বৃত্তটোক সমানে দুটা ভাগ কৰি তাৰে এটা ভাগত ৰং কৰি দিবা দুটা ভাগ কৰিবা বৃত্তটোক তাৰে এটা ভাগত ৰং কৰি দিবা এটো হৈ গল 2 ভাগৰ 1ৰ বৃত্ত কো নেক্সট ভগ্নাংশটো আছে 3/6 6 ভাগৰ 3 বৃত্তটোক সমানে সমানে কিমানটা ভাগত ভাগ কৰিবা বৃত্তটোক সমানে সমানে 6টা ভাগত ভাগ কৰিবা দুটা হল এনেকে মাজত এনেকে টানিলে এফালে 3টা ভাগ এইফালে 3টা ভাগ মুঠ কেইটা ভাগ হল 6টা ভাগ বৃত্তটোক সমানে 6টা ভাগত ভাগ কৰি 3টা ভাগত ৰং কৰি দিবা আৰু 6/12 ভগ্নাংশটোৰ বাবে বৃত্তটোক কিমানটা সমান ভাগত ভাগ কৰিবা 12 12টা সমান ভাগত ভাগ কৰিবা অৰ্থাৎ একফালে 6টা এইফালে 6টা এতিয়া এইফালে কেইটা আছে 3টা ইয়াত যদি মাজত টানি দিয়া 1 2 3 4 5 6 6 से 12 হৈ যাব অৰ্থাৎ ইয়াত এডাল টানিবা ইয়াত এডাল তো এইফালে কিমান 1 2 3 4 5 6 এটো সাইডত 6 এটো সাইডত 6 6 12 সমান ভাগ কেইটা হ'ব 12 12টা ভাগৰ 6টা ভাগত ৰং কৰিবা 6টা ভাগত ৰং কৰিবা গতিকে এনে ধৰণে 1ৰ সমাধানটো কৰিবা 1ৰ সমাধানটো ইয়াত এবাৰ চাই লোৱা 1ৰ সমাধানৰ বাবে কেনেকৈ চিত্ৰ আঁকিবা বৃত্তৰ সহায়ত উপস্থাপন কৰিবা 1ৰ সমাধান বৃত্তটোক 1/2 ৰ বাবে বৃত্তটোক সমানে দুটা ভাগত ভাগ কৰিবা আৰু এটা ভাগত ৰং কৰি দিবা 3/6 ৰ কাৰণে 6টা সমান ভাগ কৰিবা আৰু তাৰে 3টা ভাগত ৰং কৰি দিবা নেক্সট 6/12 12টা সমান ভাগত ভাগ কৰিবা বৃত্তটোক তাৰে 6টা ভাগত 1 2 3 4 5 6 6টা সমান ভাগত ৰং কৰি দিবা কোৱেশ্চন নম্বৰ 2 1/2 3/6 আৰু 6/12 ভগ্নাংশবোৰে সমান অংশক বুজাইছেনে ইয়াত 2 নম্বৰৰ সমাধান চিত্ৰ তিনিটাত 1/2 3/6 আৰু 6/12 সমান অংশক বুজাইছেনে তোমালোকে ছবি কেইটা চাই ধৰিব পাৰিছা যে তিনিটা ছবিয়ে সমান অংশক বুজাইছে এই ভগ্নাংশ কেইটাৰ একক ভগ্নাংশবোৰ বেলেগ বেলেগ কিন্তু প্ৰত্যেকে সমান অংশক বুজাইছে প্ৰত্যেকৰ মানবোৰ সমান হেবাবে আমি ইয়াৰ আনসাৰটো লিখিব পাৰো ভগ্নাংশবোৰ সমান অংশক বুজাইছে নেক্সট কোৱেশ্চন 3 to সোৱা কি লিখা আছে 1/2 3/6 আৰু 6/12 ভগ্নাংশবোৰ সমতুল্য হয় নে নহয় যেহেতু সমান অংশক বুজাইছে গতিকে 1/2 3/6 6/12 ভগ্নাংশবোৰ সমতুল্য ভগ্নাংশ হয় সমতুল্য হয় 4 নম্বৰ কোৱেশ্চন নম্বৰ 4 2/6 4/12 আৰু 8/12 ভগ্নাংশবোৰ সমতুল্য নে কোৱেশ্চন নম্বৰ 4 সমাধান 2/6 4/12 8/24 ভগ্নাংশ কেইটা সমতুল্য হয় নে নহয় পৰীক্ষা কৰো আহা 2/6 গতিকে 2/6 ক ইয়াত কমন সাধাৰণ উৎপাদক কমন ফ্যাক্টৰ কি আছে 2 আছে 2 এৰে যদি ডিভাইড কৰো 2 2 এৰে ডিভাইড কৰিলে 1 6 ক 2 এৰে ডিভাইড কৰিলে 3 4/12 ত কমন ফ্যাক্টৰ ইয়াতো 4 আছে ইয়াতো 4 আছে গতিকে কমন ফ্যাক্টৰ 4 আছে 4 ৰে ডিভাইড কৰিবা 4 ৰে ডিভাইড কৰিলে 1 24 ক 4 ৰে ডিভাইড কৰিলে 3 8 24 ইয়াতো কমন ফ্যাক্টৰ কি আছে সো কমন ফ্যাক্টৰ সাধাৰণ উৎপাদক 8 আছে ইয়াতো 8 আছে তো 8 ক ডিভাইড কৰিলে 1 24 ক 8 ৰে ডিভাইড কৰিলে 3
গতিকে প্ৰতিটো ভগ্নাংশৰ পৰা আমি কিমান পালো 1/3 1/3 1/3 প্ৰতিটো ভগ্নাংশৰে আনসাৰটো একে ওলালে একে ওলাইছে গতিকে 2/6 4/12 আৰু 8/24 ভগ্নাংশবোৰ সমতুল্য হয় ভগ্নাংশবোৰ সমতুল্য হয় কিয় কাৰণ তিনিটাৰে আমি মান কেইটা একে পালো ভগ্নাংশবোৰ সমতুল্য হয় মান কেইটা একে পালো গতিকে তিনিটা ভগ্নাংশ সমতুল্য হয় এয়া হৈছে 4 নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 5 3/4 ৰ তিনিটা সমতুল্য ভগ্নাংশ লিখা 3/4 ৰ তিনিটা সমতুল্য ভগ্নাংশ 5 নম্বৰ সমাধান 3/4 ৰ সমতুল্য ভগ্নাংশ প্ৰথমতে 3/4 লিখি লবা এতিয়া 3/4 ৰ সমতুল্য ভগ্নাংশ কেইটা ওলাব কৈছে তিনিটা সেইকাৰণে আমি তিনিবাৰ ভগ্নাংশটো লিখি লৈছো এতিয়া ইয়াৰ সমতুল্য ভগ্নাংশ নিউমেৰেটৰ ডেনোমিনেটৰ 2 2 2 ইনটু প্ৰথম ভগ্নাংশটো 2 এৰে প্ৰথম ভগ্নাংশটো নিউমেৰেটৰ আৰু ডেনোমিনেটৰক 2 এৰে পূৰণ কৰা তাৰপিছত 3 এৰে পূৰণ কৰা তাৰপিছত 4 এৰে পূৰণ কৰা 2 এৰে পূৰণ কৰিলে 6/8 ওলাব 3 ৰে ইনটু কৰিলে 9/12 আৰু 4 এৰে 3 ৰে পূৰণ কৰিলে 9/12 4 ৰে পূৰণ কৰিলে 12/16 গতিকে এই কেইটা হ'ব 3/4 ৰ সমতুল্য ভগ্নাংশ একেবাৰে সহজ তিনিটা দিছে কাৰণে এবাৰ 2 পূৰণ কৰিলে 3 পূৰণ কৰিলে 4 পূৰণ কৰিলে আৰু যদি বেছি দিয়ে 5টা দিয়ে তেতিয়া 5 পূৰণ কৰিলে 6 পূৰণ কৰিবা মানে যিটো ভগ্নাংশ দিয়া থাকে তাৰ সমতুল্য ভগ্নাংশ ওলাবলৈ হলে তোমালোকে কি কৰিবা লব যিটো সংখ্যা পূৰণ কৰিবা হৰটো সেই একে সংখ্যাটোৱে পূৰণ কৰি যিটো ভগ্নাংশ পাবা সেই ভগ্নাংশটোৱে হ'ব মূল ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ গতিকে ইয়াত আমি কি পালো 6/8 প্ৰথম 6/8 তাৰপিছত 9/12 তাৰপিছত 12/16 আদি হৈছে আদি কিয় লিখা হৈছে আৰু বহুতো ভগ্নাংশ আছে আমাক তিনিটা লিখিব কৈছে সেইকাৰণে তিনিটা ভগ্নাংশ লিখা হৈছে আদি হৈছে 3/4 ৰ সমতুল্য ভগ্নাংশ এয়া হৈছে 5 নম্বৰৰ আনসাৰ কৰি চাও আহা 7.11 তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলোৱা গতিকে যিকেইটা ভগ্নাংশ দিছে ভগ্নাংশৰ প্ৰতিটো ভগ্নাংশৰে তিনিটাকৈ সমতুল্য ভগ্নাংশ লিখিব সমতুল্য ভগ্নাংশ বিচাৰি উলিয়াব লাগে গতিকে 1 ৰ সমাধান 3/5 ৰ সমতুল্য ভগ্নাংশ 3/5 তে 3/5 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল যিটো পাবা সেইটোৱে হ'ব মূল ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ এতিয়া 2 দিব পাৰা 3 দিব পাৰা যিকোনো সংখ্যা দিব পাৰা যিটো সংখ্যা নিউমেৰেটৰত দিবা সেইটো সংখ্যাই ডেনোমিনেটৰত দিব লাগিব গতিকে ইয়াত সহজ খবৰ বাবে 2 2 3 3 4 4 এই ধৰণে লিখা হৈছে আৰু পূৰণ কৰি কিমান পোৱা গৈছে 6/10 9/5 3 15 12/20 গতিকে 3/5 ৰ পৰা সমতুল্য ভগ্নাংশ তিনিটা ওলোৱা হ'ল এটা হ'ল 6/10 9/15 আৰু 12/20 আদি হৈছে 3/5 ৰ সমতুল্য ভগ্নাংশ গতিকে 1 নম্বৰৰ সমাধান এতিয়া 2 নম্বৰটো কি দিয়া আছে চোৱা 2 নম্বৰটোত দিয়া আছে 7/9 তো 7/9 ৰ সমতুল্য ভগ্নাংশ 7/9 কেইটা তিনিটা সমতুল্য ভগ্নাংশ উলিয়াব কৈছে বিচাৰি উলিয়াব কৈছে গতিকে আমি 7/9 তিনিবাৰ লিখি ললো তাৰপিছত এতিয়া আমি ইয়াৰ লগত যিকোনো সংখ্যা পূৰণ কৰিব পাৰো ধৰা ইয়াত 3 কৰিলা 3 3 4 4 5 5 এতিয়া 7 3 গুণ 21 9 3 গুণ 27 7 4 গুণ 28 9 4 গুণ 36 7 5 গুণ 35 9 5 গুণ 45 এইকেইটা ভগ্নাংশ পোৱা গ'ল এইকেইটা ভগ্নাংশই হৈছে 7/9 ৰ সমতুল্য ভগ্নাংশ প্ৰথম ভগ্নাংশ 21/27
28/36 36/4 7 5 গুণ 35 এটো 35 হ'ব সরি 35 7 5 গুণ 35 5 9 গুণ 45 45 5 9 গুণ 45 35 36 7 4 গুণ 28 27 7 গুণ 21 গতিকে এয়া হ'ব 7/9 ৰ এয়া হ'ব 7/9 ৰ সমতুল্য ভগ্নাংশ তিনিটা 4 5/8 4 ৰ সমাধান 5/8 ৰ সমতুল্য ভগ্নাংশ 5/8 তিনিটা সমতুল্য ভগ্নাংশ লিখিব বা বিচাৰিব কৈছে সেইভাবে কি কৰিবা তিনিবাৰ 5/8 লিখি লবা যিকোনো সংখ্যা দিব পাৰা 6 6 7 7 8 8 5 6 গুণ 30 8 6 গুণ 48 7 5 গুণ 35 8 7 গুণ 56 8 5 গুণ 40 8 8 গুণ 64 গতিকে কি ভগ্নাংশ পোৱা গ'ল 30/48 30/48 35/56 40/64 আদি হৈছে 5/8 ৰ সমতুল্য ভগ্নাংশ এয়া হৈছে 7.11 ৰ সমাধানসমূহ